আজি জলকীয়াটো 40 টকা বিক্রি হয়ে আছে আর জিকাটো 35 টাকা আর ভুল 20 টাকা মান বিক্রি হয়েছে বিলাহী 25 টাকা প্ৰতিখন বজাৰত কিন্তু জুই চাই দাম পাচলিৰ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে জুই চাই দাম বজাৰৰ পাচলি বজাৰত কিন্তু এয়া অসমৰ সৰ্ববৃহৎ বালুগাঁও পাচলি বজাৰ আৰু এই পাচলি বজাৰৰ পৰা বিভিন্ন ঠাই পাচলি বজাৰসমূহত এই পাচলিসমূহ যায় কিন্তু আজি তাৰিখত এই বজাৰখনত কিন্তু বৰ্তমান কম মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে বালুগাঁৱৰ যেহেতু কৃষকসকলে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এয়া হ'ল বালুগাঁও অসমৰ সৰ্ববৃহৎ পাচলি বজাৰ আৰু এই পাচলি বজাৰখনত আমি ঘূৰিলোঁ কিন্তু প্ৰত্যেকটো বস্তুৰে দাম কম কিন্তু এই পাচলিসমূহ গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে অধিক দামত বিক্ৰী কৰিবলগীয়া হয় কৃষকসকলে আৰু এটা কথা ক'ব লাগিব যে এই বজাৰৰ পৰা যিসমূহ কৃষকে লৈ আহে পাচলি সেই পাচলিসমূহ গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে অধিক দামত বিক্ৰী কৰে কিন্তু আজি আমি কিছু কৃষকৰ সৈতে কথা পাতিম পোনে পোনে ইয়াবোৰে দেখুৱাব পাচলি বজাৰখন আগতে মই পাচলি বজাৰখনত দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ এই পাচলি বজাৰত বিভিন্ন চৰ অঞ্চলৰ কৃষকসকলে অতি কষ্টৰে খেতি কৰি এই পাচলিসমূহ লৈ আহে কিন্তু আৰু সেই পাচলিসমূহৰ উচিত মূল্য নাপায় কৃষকসকলে কিন্তু আৰু এই পাচলিয়ে কিন্তু গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে কিন্তু অধিক দাম হয় আৰু আমি কিছু কৃষকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম আপুনি এগৰাকী কৃষক হয় কি লৈ আহিছে বৰ্তমান ভুল লৈছে কিমান কিমান 19 টাকা বিক্রি করলো 19 টাকা কিমান বিঘা খেতি কৰিছে আপুনি 3 বিঘা আগতকে দাম কমিছে নে বাঢ়িছে আজকে কম আছে এর মধ্যে দাম পাইছিলাম বেশি আজকে কম এই পাচলি কিন্তু গুৱাহাটী মহানগৰীলৈ যোৱাৰ লগে লগে অধিক দাম হয় কিমান বিঘা খেতি কৰিছে আপুনি 3 বিঘা মই ধন্যবাদ জনাইছোঁ আৰু মই এজন কৃষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি লৈছে নেচরা কিমান টকা কিলো 25 টাকা কো 25 টাকা দাম কমিছে নে বাঢ়িছে দাম কমিছে এই পাচলিয়ে কিন্তু গুৱাহাটী মহানগৰীত যোৱাৰ লগে লগে বহুত দাম হয় দাম কিয় কমিছে বাৰু কিয় কমিছে মইতো নাজানো কিয় কমিছে হয় ধন্যবাদ জনাইছোঁ এয়া আমি কিছু কৃষকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি কিছু কৃষকৰ সৈতে কথা পাতিম আৰু তেওঁলোকে বিভিন্ন ধৰণৰ পাচলি লৈ আহিছে আপুনি কি লৈ আহিছে কোমল নিয়ে আহিছোঁ কিমান টকা 20 টাকা পিচ হিচাপত বিক্ৰী কৰে নেকি হ্যাঁ পিচ হিচাপত বিক্ৰী কৰে দাম আগতকৈ কমিছে নে বাঢ়িছে না ঠিকই আছে হয় এজনে ক'লে ঠিকে আছে বুলি কিন্তু এই হৈছে অসমৰ সৰ্ববৃহৎ পাচলি বজাৰ আৰু এই পাচলি বজাৰত কিন্তু আজি তাৰিখত দাম কমা দেখিবলৈ পোৱা গৈছে আপুনি কি লৈ আহিছে পটল লৈছে পটলৰ কিলো 40 টাকা দামটো কমিছে নে বৃদ্ধি হৈছে কমিছে এতিয়া এখনতো অসমৰ সৰ্ববৃহৎ পাচলি বজাৰ হয় ইয়াতে আপুনি কিমান কিলো পটল লৈ আহিছে 400 কিলো লৈ আছোঁ কিলো আমি 600 হিচাপে বিক্ৰী কৰোঁ আমি এটা মোটামুটি 2 টকা বিক্ৰী কৰি আছোঁ নহয় গুৱাহাটীত যাব গুৱাহাটীত চাকৰি মানুহবিলাক থাকে না আমাৰ ইয়াতে গাঁৱলীয়া মানুহ অলপ কম ইয়াতে ৰেটটো অলপ কম না তাতে চাকৰি কৰা মানুহবিলাক বিল্ডিঙত থাকে না সিহঁতৰ দামটো অলপ বেছি হ'ব হয় ইহঁতে ট্ৰেইন গাড়ী চাৰি দি লৈ যায় সিহঁতৰ খৰচটো বেছি হয় ইয়াতে আমাৰ লোকেল মানুহ আমাৰ খৰচটো কম হয় ইয়াতে ফটকৈ কমি যায় কেতিয়াবা ইয়াতে মানে আমদানিটো বেছি হয় কেতিয়াবা এতিয়া বেপাৰী বহুত নাই বেপাৰীবিলাক বাহিৰৰ পৰা লৈ আহে সেইকাৰণে দামটো কমি যায় গুৱাহাটীতো ইমান বেপাৰী নাই নেমুৰ কিলো ক'ব গ'লে 30 টকা 30 টকা কিলো এটা ল'লে 2 টকা এটা 2 টকা সিন্ডিকেট চলি আছে রাস্তাঘাটে সিন্ডিকেট আমাক ব্যাপারীয়ে কয় যে রাস্তাঘাটে পুলিশে দিগদারি করে সিন্ডিকেট লয় হ্যাঁ আজি জলকীয়াটো 40 টাকা বিক্রি হয়ে আছে আর জিকাটো 35 টাকা আর ভুল 20 টাকা মান বিক্রি হয়েছে বিলাহী 25 টাকা তে সিন্ডিকেটটো কমাব লাগিব আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে আমাৰ ব্যাপাৰীবিলাকক যাতে ভালকৈ বিজনেছ কৰিব পাৰে ব্যাপাৰীবিলাকক সুবিধা কৰি দিব লাগিব আমাৰ গৃহস্থবিলাকৰ সাৰৰ দোকানৰ যিবিলাক সিন্ডিকেট চলি আছে সাৰ কিনিব গ'লে নানান ধৰণৰ আমাৰ বেছি টেক্স দিব লাগে সাৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰিছে এইবিলাক বিক্ৰী কৰা নাই সেইকাৰণে আমাৰ মালৰ উৎপাদন কমি গৈছে চব্জিৰ দামটো বাঢ়ি গৈছে হয় মই কৃষক মোৰ ঘৰ নিজবৰ বজাৰ মই এজন খেতিয়ক মই 3-4 বিঘামান খেতি কৰিছোঁ বিলাহী কৰিছোঁ 3 বিঘা আৰু ভুল কৰিছোঁ 2 বিঘা আমাৰ আগতে যদি মাল আমাৰ 10 কুইণ্টল উঠিছে
এতিয়া 6 কাউণ্টত 5 কাউণ্টত আহি গৈছে। ক'ব বিচাৰে যে আজি তাৰিখত কিন্তু দাম অলপ কমিছে। হয়, আজি অলপ কমিছে, কিন্তু যোৱাকালিও বেছি আছিল। বহুত দাম এইটো আমি নাজানো, চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগিব। আৰু আমাক বেপাৰীয়ে প্ৰব্লেম কৈ থাকে যে সিন্ডিকেটৰ কাৰণে এইবিলাক হৈ থাকে, বস্তু বাহিনীৰ মালটো কমি যায়। সিন্ডিকেট কমাব লাগিব আৰু চৰকাৰে আমাৰ খেতিয়কৰ প্ৰতি অলপ ধ্যান দিব লাগিব, যাতে আমি খেতিবিলাক ভালকৈ কৰিব পাৰোঁ আৰু সাৰৰ দোকানত যাতে কোনো সিন্ডিকেট নথয়, আমাৰ খেতিয়কক সহায় কৰিব লাগিব।